নমস্কাৰ বন্ধুসকল, মই বিক্ৰম ছেত্ৰী পুনৰ এক ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। যিহেতু বন্ধুসকল আমি SSC GD আৰু অসম পুলিচৰ কাৰণে অতি মহত্বপূৰ্ণ কুৱেশ্যন কেইটা কৰা আছোঁ বন্ধুসকল, চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আহক বন্ধুসকল, আজি আমি কেইটামান অতি মহত্বপূৰ্ণ ৰিজনিং কেইটা কৰোঁ। চাওক, ইয়াত দিয়া আছে তলৰ প্ৰশ্নটোত প্ৰদত্ত বিকল্পৰ পৰা আনুষাংগিক সংখ্যাটো বাছক। বন্ধুসকল, ইয়াত কোনটো সংখ্যা আহিব এইটো আমাক ওলাব দিছে, ঠিক আছে। এইটো আমি অপশ্যনৰ পৰা শুদ্ধ সংখ্যাটো ওলাব লাগিব। এতিয়া চাওক বন্ধুসকল, এনেকুৱা কুৱেশ্যন সকলো এক্সামতে আহি থাকে, ঠিক আছে। SSC GDত বা অসম পুলিচ হওক সকলো এক্সামতে এনেকুৱা কুৱেশ্যন মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। এতিয়া চাওক বন্ধুসকল, এতিয়া ইয়াত চাওক তিনিৰ তাৰপিছত অনুপাত কিমান দিছে 243। এতিয়া ইনিৰ 243 কেনেকৈ লিখিছে সেইটো আমি প্ৰথমে জানি লওঁ, ঠিক আছে। সেই হিচাপে আমি 5ৰ কোনটো সংখ্যা আহিব আমি এইটো ওলাব পাৰিম। এতিয়া চাওক বন্ধুসকল, এইটো 343 কেনেকৈ লিখিছে। এতিয়া আমি 3 কি কৰিলে যে 243 হয় এইটো আমি ওলাই লওঁ, ঠিক আছে। এতিয়া চাওক বন্ধুসকল, যদি আমি 2 পূৰণ কৰোঁ তেতিয়া 3 3 গুণ 9, ঠিক আছে। ইয়াৰ কিউ কৰোঁ তথাপিও এই 243 নহ'ব। এতিয়া ইয়াক কি কৰিলে যে 243 হ'ব, যদি আমি চাওক বন্ধুসকল 3ৰ পাৱাৰ 5, ঠিক আছে। এতিয়া 3ৰ পাৱাৰ 5 আমি ইয়াক কৰোঁ 3টা মানে 5টা 3, ঠিক আছে। 5টা যদি 3 আমি পূৰণ কৰি লওঁ, ঠিক আছে। 5টা 3 যদি আমি পূৰণ কৰি লওঁ কিমান হ'ব বন্ধুসকল, 243 হ'ব। বুজি পাইছেনে বন্ধুসকল, মানে 5টা 3 আমি পূৰণ কৰি লওঁ হ'ব 243 হয়। বুজি পাইছেনে বন্ধুসকল, সেই হিচাপে এইটো 5 আছে নহয় বন্ধুসকল, ইয়াক আমি 5ৰ পাৱাৰ 5 কৰিম, ঠিক আছে। পাৱাৰ 5 কৰিম, ঠিক আছে। ইয়াত চাওক 5টা 5 পূৰণ কৰি লওঁ কিমান হ'ব বন্ধুসকল, 5টা 5 পূৰণ কৰিলে আমি পাওঁ যদি 3125। বুজি পাইছেনে বন্ধুসকল, কিমান হ'ব 3125। উত্তৰটো কোনটো হ'ব বন্ধুসকল ইয়াত, ঠিক আছে। এনেকুৱা কুৱেশ্যন সকলো এক্সামতে আহি থাকে বন্ধুসকল। কেতিয়াবা ইয়াৰ কিউব চাব লাগিব, মানে 3টা 3 বা 3টা 2টা 2 ইয়াৰ স্কোৱাৰ হ'ব। এতিয়া চাওক ইয়াৰ পাৱাৰ 5 দিছে, আমি 5টা 3 পূৰণ কৰিলে 243 যেনেকৈ পাইছিলোঁ সেই হিচাপে আমি 5টা 5 পূৰণ কৰিলে 3125 পাওঁ। বুজি পাইছে। আহক নেক্সট এটা ৰিজনিং কৰোঁ। নেক্সট কুৱেশ্যনটো চাওক বন্ধুসকল, ইয়াত দিয়া আছে প্ৰদত্ত শৃংখলাত পৰৱৰ্তী সংখ্যাটো কি হ'ব। বন্ধুসকল ইয়াত কোনটো সংখ্যা আহিব আমাক এইটো ওলাব লৈছে, ঠিক আছে। বন্ধুসকল এনেকৈ শাৰীৰ কুৱেশ্যনটো সকলো এক্সামতে আমি দেখা পাওঁ। এতিয়া চাওক বন্ধুসকল, ইয়াত এই সংখ্যাকেইটা কেনেকৈ দিছে। প্ৰথমে এই সংখ্যাটো ওলাবৰ কাৰণে আমি প্ৰথমে জানি লওঁ এই সংখ্যাকেইটা কেনেকৈ দিছে, ঠিক আছে। এই সংখ্যাকেইটা কেনেকৈ দিছে ইয়াত চাওক, প্ৰথম কেনেকৈ দিছে। প্ৰথমে দিছে 5, তাৰপিছত দিছে 7, 2 বঢ়াই লৈছে, ঠিক আছে। তাৰপিছত 7ৰ পৰা ডাইৰেক্ট কিমান হৈছে 25, 25ৰ পৰা 69 পৰা ডাইৰেক্ট হৈছে কিমান 125। আমি প্ৰথমে বন্ধুসকল এনেকুৱা কুৱেশ্যন কৰোঁতে প্ৰথমে আমি জানি লওঁ ইহঁতৰ মাজত পাৰ্থক্য কিমানৰ পাৰ্থক্য হৈ আছে, বা ইয়াৰ পৰা কিমান মাইনাছ হৈ আছে, ইয়াৰ পৰা কিমান সংখ্যাটো প্লাছ হৈ আছে, এনেকৈ চাওঁ, হয়নে নহয়। এতিয়া চাওক, এতিয়া আমি এইটো কৰি চালে বহুত সময় লাগিব, ঠিক আছে। এতিয়া আপোনালোকক মই অতি সহজে কৰি আছোঁ, জল্দি কৰি আছোঁ, যাতে এনেকুৱা কুৱেশ্যন আহিলে আপোনালোকে এইটো হিচাপেও কৰিব পাৰিব, ঠিক আছে। এতিয়া চাওক বন্ধুসকল, এই সংখ্যাকেইটা কেনেকৈ দিছে আমি প্ৰথমে জানি লওঁ। এইটো চাওক, এইটো 5 আছে নহয়, এইটো 5ৰ পাৱাৰ 1 লিখিলে, ঠিক আছে। 5 এগুণ 5 মানে এটা 5, তাৰপিছত এইটো 7ৰ পাৱাৰ 1 মানে 7 এগুণ 7, ঠিক আছে। তাৰপিছত এইটো চাওক, এইটো 25 কেনেকৈ লিখিছে, এইটো 5ৰ স্কুৱাৰ মানে 2টা 5। তাৰপিছত এইটো চাওক, এইটো কিমান 49, এইটো 7ৰ স্কুৱাৰ, ঠিক আছে, মানে 2টা 7। মানে কেনেকৈ সংখ্যাকেইটা দি আছে দিয়ক, চাওক, এটা 5 এটা 7, 2টা 5 2টা 7, সেই হিচাপে এইটো কিমান দিছে 125। এইটো 125, 5ৰ কিউব হয়, ঠিক আছে। সেই হিচাপে ইয়াত নেক্সট সংখ্যাটো কোনটো হ'ব নকল, ইয়াত হ'ব 7ৰ কিউব। বুজি পাইছে। সেই হিচাপে ইয়াত চাওক 7ৰ কিউব কিমান হ'ব 343। বুজি পাইছে নকল। ইয়াত চাওক অপশ্যনত আছে, এইটো চাওক ডিত, শুদ্ধ উত্তৰটো হ'ব এইটো। বুজি পাইছে। কেতিয়াবা এনেকুৱা কুৱেশ্যনো দিয়ে থাকে, ঠিক আছে। আহক নেক্সট এটা ৰিজনিং কৰোঁ। নেক্সট কুৱেশ্যনটো চাওক বন্ধুসকল, ইয়াত আছে প্ৰদত্ত মেট্ৰিকত Xৰ ঠাইত কোনটো সংখ্যা আহিব। বন্ধুসকল ইয়াত কোনটো সংখ্যা আহিব এইটো আমাক ওলাব দিছে, ঠিক আছে। বন্ধুসকল এনেকুৱা কুৱেশ্যন সকলো এক্সামতে আহি থাকে, ঠিক আছে। SSC GD হওক, অসম পুলিচ হওক আৰু সকলো এক্সামতে হওক, এনেকুৱা কুৱেশ্যন সকলো এক্সামতে বাকচৰ কুৱেশ্যনটো আহি থাকিব, ঠিক আছে। এতিয়া চাওক বন্ধুসকল, ইয়াত সংখ্যাকেইটা আমাক কেনেকৈ দিছে। এতিয়া যেতিয়া ভালকৈ চাওঁ তেতিয়া চাওক বন্ধুসকল, মাজৰ সংখ্যাকেইটা ডাঙৰ সংখ্যাকেইটা আছে, দেখা পাইছেনে। মানে এই দুটা এই 4টাৰ আৰু এই সংখ্যাকেইটা, এই দুটা সংখ্যা কিবা এটা কৰিছে, সংখ্যাটো এইটো ওলাই আছে। বুজি পাইছে বন্ধুসকল। এটা কুৱেশ্যন দিয়ে, প্ৰথমে আপোনালোকে সৰু সৰু সংখ্যাকেইটা যেনেকৈ দিছে সেই সংখ্যাকেইটা কিউব বা স্কুৱেৰ কৰি চাব, ঠিক আছে। এতিয়া এইটো 7 আছে নহয়, 7ৰ কিউব কিমান হ'ব বন্ধুসকল,
7ৰ কিউব 343 হ'ব বুজি পাইছে বন্ধুসকল ইফালে এইটো চাওক এইটো 3ৰ কিউব 27 মানে 3টা 3 পূৰণ কৰিলে কিমান হ'ব 27 এইটো যদি এইটো সংখ্যা আৰু এইটো সংখ্যা যদি পূৰণ কৰি যোগ কৰি দিও কিমান হ'ব বন্ধুসকল 370 বুজি পাইছে বন্ধুসকল সেই হিচাপে এইটো চাওক এইটো 6ৰ কিউব কিমান হ'ব বন্ধুসকল 216 বুজি পাইছে বন্ধুসকল মানে 3টা 6 পূৰণ কৰিলে কিমান হ'ব 216 আৰু ইয়াত চাওক 3টা 2 পূৰণ কৰিলে কিমান হ'ব বন্ধুসকল 8 এতিয়া এইটো সংখ্যা আৰু এইটো সংখ্যা যোগ কৰিলে কিমান হ'ব বন্ধুসকল 216 আৰু যোগ কৰিলে কিমান হ'ব 224 বুজি পাইছে বন্ধুসকল মানে সেই সংখ্যা সেই হিচাপে সংখ্যা কেইটা ওলাই আছে এতিয়া চাওক বন্ধুসকল আমাক অলৰেডি এটা সংখ্যা দিছে এইটো 1 এটা 1ৰ কিউব কিমান হ'ব বন্ধুসকল 1 হ'ব বুজি পাইছে এতিয়া ইয়াত কিমান লিখা আছে 730 30ৰ পৰা 1 মাইনাস কৰিলে কিমান হ'ব 729 এতিয়া 729 কিহৰ কিউব হয় এইটো ওলাব পালে ঠিক আছে এতিয়া চাওক আমি অপচনৰ পৰা চাওঁ এইটো 5ৰ কিউব কিমান হ'ব বন্ধুসকল 125 ঠিক আছে এইটো হোৱা নাই আমাক ওলাব লাগে 729 তাৰপিছত এইটো 1 যোগ কৰিলে 730 হৈ যাব ঠিক আছে এতিয়া এইটো 8ৰ কিউব কিমান হ'ব বন্ধুসকল 512 এইটো নহল এইটো 9 চাই এইটো 9ৰ কিউব কিমান হ'ব বন্ধুসকল 3টা 9 পূৰণ কৰিলে কিমান হ'ব বন্ধুসকল 729 হৈ যাব বুজি পাইছে এইটো 729ৰ লগত আমি এইটো 1 যোগ কৰি দিম কিমান হ'ব 730 ইয়াত 730 দিয়া আছে বুজি পাইছে বন্ধুসকল ইয়াত কি হ'ব 729 এইটো 729 এইটো কিহৰ কিউব হয় বন্ধুসকল এইটো 9ৰ কিউব হয় ঠিক আছে ইয়াত কোনটো সংখ্যা আহিব ইয়াত xৰ জায়গাত কোনটো সংখ্যা হ'ব বন্ধুসকল ইয়াত হ'ব 9 বুজি পাইছে আমি SSCGD আৰু অসম পুলিচৰ কাৰণে অতি মহত্বপূৰ্ণ কোৱেশ্চন কেইটা কৰা আছে বন্ধুসকল চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক ইয়াত দিয়া আছে প্ৰদত্ত শ্ৰেণীসমূহৰ মাজৰ সম্পৰ্ক সৰ্বোত্তমভাৱে দেখুওৱা ভেন ডায়াগ্ৰাম নিৰ্বাচন কৰক ডাক্তৰ উকিল ধনী ব্যক্তি বন্ধুসকল এনে কোৱেশ্চন SSCGD হওক অসম পুলিচ হওক ভেন ডায়াগ্ৰামৰ কোৱেশ্চন সকলো এক্সামতে আহি থাকে ঠিক আছে এতিয়া সৰু এটা ভুলৰ কাৰণে ভেন ডায়াগ্ৰামটো আমি চিনাক্ত কৰিবৰ কাৰণে ভুল কৰি দিওঁ চাওক বন্ধুসকল এনেকা ভেন ডায়াগ্ৰামৰ কোৱেশ্চন আহিলে আপোনালোকে অতি সহজে কৰিব পাৰিব ঠিক আছে এনেকা ভেন ডায়াগ্ৰামৰ কোৱেশ্চন আহিলে বন্ধুসকল যোনটো শব্দকেইটা দিছে এই শব্দকেইটাৰ মাজত ইহঁতৰ মাজত সম্পৰ্ক কি আছে বা ইহঁতৰ মাজত মিল অমিলটো চাই ল'ব ঠিক আছে সেই হিচাপে আমি অতি সহজে ইয়াৰ ভেন ডায়াগ্ৰামটো বনাব পাৰি প্ৰথমে চাওক বন্ধুসকল ইয়াত আমাৰ আখৰকেইটা শব্দকেইটাকে কি দিছে ডাক্তৰ উকিল আৰু ধনী ব্যক্তি ঠিক আছে ইয়াৰ আমি ভেন ডায়াগ্ৰামটো কেনেকৈ বনাওঁ ইয়াত চাওক প্ৰথমে আমি ডাক্তৰ আৰু উকিল বেলেগ বেলেগ হয় নে নহয় এতিয়া এইটো আমি এইটো চাওক এইটো আমি ডাক্তৰৰ ভেন ডায়াগ্ৰাম বনালোঁ আৰু এইটো আমি উকিলৰ ভেন ডায়াগ্ৰাম বনালোঁ ঠিক আছে এতিয়া আমাক তাৰপিছত কি দিছে ধনী ব্যক্তি এতিয়া চাওক বন্ধুসকল ধনী ব্যক্তি উকিলো হ'ব পাৰে ডাক্তৰো হ'ব পাৰে কিছুমান ধনী ব্যক্তি উকিল হ'ব পাৰে আৰু কিছুমান ধনী ব্যক্তি ডাক্তৰ হ'ব পাৰে ইয়াৰ ভেন ডায়াগ্ৰামটো এনেকুৱা হ'ব বুজি পাইছে না বন্ধুসকল মানে ইহঁতৰ মাজত মিল আৰু ইহঁতৰ মাজত অমিলটো সকলো চাই ভেন ডায়াগ্ৰামটো ইয়াৰ পৰা নিৰ্বাচন কৰিব ঠিক আছে ইয়াৰ শুদ্ধ ভেন ডায়াগ্ৰামটো হ'ব এইটো ইয়াত চাওক আমাৰ অপশ্যনত আছে ইয়াত চাওক আমাৰ অপশ্যনত আছে এইটো চাওক 8 বুজি পালে ইয়াৰ শুদ্ধ ভেন ডায়াগ্ৰামটো এইটো হ'ব চেনেলটো সাবস্ক্ৰাইব কৰি থ'ব ভিডিঅ'টো ভাল পাইছে যদি লাইক এটা কৰি দিব ঠিক আছে আজিলৈ ইমানে ধন্যবাদ